হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ, অহা 5 বছৰ আপোনাক মই ঘটিয়ে ঘটিয়ে পানী খুৱাম। মই এনেকৈ বুঢ়া আঙুলি দেখুৱাই দিওঁ, এই কোন হিমন্ত, মোক এটা দম দিলে 3টা দম দিওঁ মই। হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে তেওঁ মোৰ বিৰুদ্ধে কেম্পেইন কৰা নাই, সেইটো মানে এই কাৰণেই কৈছে, তেওঁ জানে যে গোটেই অসমৰ মানুহ চবকে হৰুৱাই দিলোঁ, চব কংগ্ৰেছ, জাতীয় পৰিষদ, CPM চবক হৰুৱাই দিলোঁ, APSLC, CPIML, কিন্তু ই অখিলটোক হৰুৱাব নোৱাৰিলে। ই এটা লিকটীয়া জীৱ, গতিকে ইয়াক এতিয়া বদনাম এটা কৰি থৈ দিওঁ। হিমন্ত বিশ্ব শৰ্মাইহে গম পায় নিজেই যে বিধানসভাত মই তেওঁক কি এণ্টাৰটেইনমেণ্ট দিওঁ। আচল পিচি পেলাওঁ, পিচি পেলাওঁ। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে মই জিকিলোঁ বুলিয়ে মোক এনেকৈ অপমানিত কৰিবলৈ বিচৰাটো কেতিয়াও মই মানি নলওঁ। আপুনি তোলা হত্যাকাৰীজনক নিজিকাই মোক জিকাই দিলে, এইটো কি মোৰ দুখ নেকি? এতিয়া কুশল দুৱাৰীয়ে মোক মাৰিব বুলি মই ভয় কৰি PSO বিচাৰি থকা নাই। শিৱসাগৰত কেম্পেইন নকৰিলে বুলি যদি কৈছে, মই ফটো দুখন দেখুৱাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিলে নে নাই? মোৰ এগেইনষ্টত 2খন ডাঙৰ ডাঙৰ মিটিং কৰিছে, বিৰাট ডাঙৰ ডাঙৰ মিটিং। মই আপোনালোকক যদি কওঁ, কালি মই আপোনালোকক একদম খোলাখুলিকৈ কওঁ, হিমন্ত বিশ্ব শৰ্মাই 15 মাৰ্চ তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই মোৰ এগেইনষ্টত বিৰাট ডাঙৰ এখন মিটিং কৰিছে, 20,000 মহিলাক লগত লৈ আমাৰ তলাতল ঘৰৰ ফিল্ডত। মোৰ ভয়ত তত নাই, বুকুখন এনেকৈ কঁপি গৈছে সেইদিনা। মই সেইদিনাই ভাবি লৈছোঁ মই হাৰিলোঁ আৰু। 20,000 মহিলা, স্মাৰ্ট ধুনীয়া ধুনীয়া, একদম হেৰি পিন্ধি আহিছে, ৰঙা ৰঙা ব্লাউজ পিন্ধি আহিছে, নিজে একদম ইউনিফৰ্ম কৰি আহিছে। কৰি আহি মই নাই মিটিংখনত, একদম হেৰিয়াক লগত লৈ, কি কয় এইটো, মোৰ এগেইনষ্টত যে উঠিছে, কুশল দুৱাৰীক লগত লৈ একদম মানে টপটপাই আছে, তো মই যদি আপোনালোকক মই দেখুৱাই দিব পাৰোঁ ফটোকেইখন, একদম টপটপাই আছে কুশল দুৱাৰীক লগত লৈ। তাৰপিছত তেতিয়া মই ভাবিলোঁ যে মই এইখন চাওক আপোনালোকে দেই, চাব ফটোখন, এইখন চাওক, কুশল দুৱাৰী আছে নে চাই লওকচোন নিজে আপোনালোকে। চেক বিতৰণ কৰি আছে, টপটপাই আছে। তাৰ পাছৰখন আপোনালোকে চাব দেই, তাৰ পাছৰখন কুশল দুৱাৰীক লৈ আপোনালোকে চাওক। এই কুশল দুৱাৰীখনে গদা লৈ গৈ আছে, গদা লৈ। ইলেকশ্যন যিদিনা শেষ হ'ব, তাৰ কেম্পেইন যিদিনা শেষ হ'ব, তাৰ আগদিনা 7 তাৰিখৰ দিনা, 7 এপ্ৰিল তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই গদা লৈ, এয়া চাওক, আমাৰ শিৱসাগৰ টাউনৰ বালি ফিল্ডত এয়া মোৰ বিৰুদ্ধে কেম্পেইন কৰি আছে। আৰু কি বক্তৃতা দিছে সেইটো শুনিলেতো মাথা নষ্ট হৈ যাব, মোৰ বিৰুদ্ধে যি কথা কৈছে। তো তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে। আৰু মইতো জানোৱেই হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, 2 নম্বৰী, 3 নম্বৰী, 7 নম্বৰী, মইতো জানোৱেই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে বোলে, মই বোলে কি কয়, তেওঁ বোলে মোৰ এগেইনষ্টত মিটিং কৰা নাই। মোৰ এগেইনষ্টত তেওঁ 10 ৰুমত মিটিং কৰিছে। মোৰ এগেইনষ্টত কেণ্ডিডেটটোক তেওঁ 30 কোটি টকা খৰচ কৰাইছে। মোৰ এগেইনষ্টত মাৰপিট কৰিবৰ কাৰণে তেওঁ পুলিচক নিৰ্দেশ দিছে। কুশল দুৱাৰীক সমৰ্থন কৰিছে, পুলিচক নিৰ্দেশ দিছে যে ইয়াক সহায় কৰ, কুশল দুৱাৰীক সহায় কৰ আৰু ইয়াক মাৰপিট কৰ, যাতে মই বাহিৰলৈ ওলাই আহিব নোৱাৰোঁ 1 দিনৰ কাৰণে কেম্পেইন কৰিবলৈ। তাৰপাছতো মই শিৱসাগৰ এৰি কেম্পেইন কৰি আছোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে তেওঁ মোৰ বিৰুদ্ধে কেম্পেইন কৰা নাই, সেইটো মানে এই কাৰণেই কৈছে, তেওঁ জানে যে গোটেই অসমৰ মানুহ চবকে হৰুৱাই দিলোঁ, চব কংগ্ৰেছ, জাতীয় পৰিষদ, CPM চবক হৰুৱাই দিলোঁ, APSLC, CPIML, কিন্তু ই অখিলটোক হৰুৱাব নোৱাৰিলে। ই এটা লিকটীয়া জীৱ, গতিকে ইয়াক এতিয়া বদনাম এটা কৰি থৈ দিওঁ। তাৰপাছত হিমন্ত বিশ্ব শৰ্মাই ক'লে বোলে অখিল গগৈ সদায় আমাৰ পীযুষৰ লগত মেনেজ হৈ থাকে, সদায় বিধানসভাৰ সময়ত মানে মোক বহুৱা সজাব খুজিছে তেওঁ। তাৰমানে মই কি কৰোঁ, আপোনাৰ এণ্টাৰটেইনমেণ্ট দিওঁ বোলে বিধানসভাত। হিমন্ত বিশ্ব শৰ্মাইহে গম পায় নিজেই যে বিধানসভাত মই তেওঁক কি এণ্টাৰটেইনমেণ্ট দিওঁ। আচল পিচি পেলাওঁ। তেওঁ কৈছে বোলে মই পীযুষ হাজৰিকাৰ কথা মতে বোলে মই কি কৰোঁ,
কি প্ৰশ্ন সুধিব লাগে সুধোঁ, কি ক'ব লাগে কওঁ। মই বোলে নহয় পীযুষ হাজৰিকাই ফোন কৰি বোলে কৈ দিয়ে মোক আৰু সেইমতে মই বোলে কৰোঁ। তেতিয়াহ'লে মই এটা কথা কওঁচোন, মই যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ বিধানসভাত যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মুখ্যমন্ত্ৰী, সেইটো পীযুষ হাজৰিকাই ফোন কৰি মোক ক'বলৈ দিছিলে নেকি? 1 নম্বৰ 2 নম্বৰ তেওঁ যে মোক কৈছিলে, তেওঁ যে মোক কৈছে যে নহয় পীযুষ হাজৰিকাৰ কথা মতে মই বিধানসভাত কাম কৰোঁ। তেতিয়াহ'লে পীযুষ হাজৰিকাই মোক কৈছিলে নেকি যে হিমন্ত বিশ্ব শৰ্মাক যে মই কৈছিলোঁ যে আপুনি আমাৰ ঘৰৰ ওচৰৰ চান্দমাৰীত নিজৰা পাৰৰ ইঞ্জিনিয়াৰ দাসৰ ঘৰত ভুৱা আলফা হৈ পইচা তুলিবলৈ গৈ এক্সটৰ্চন কৰিছিলে, পইচা তুলিছিলে, পুলিচে আপোনাক ধৰিছিলে চিভিল ড্ৰেছ পিন্ধি চান্দমাৰী থানালৈ লৈ আহিছিলে, আপোনাৰ মনত আছে নে নাই বুলি যে মই বিধানসভাত কৈছিলোঁ, এইটো কি পীযুষে মোক ক'বলৈ দিছিলে নেকি? পীযুষে মোক ক'বলৈ দিছিলে নেকি কওক আপোনালোকে? তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এইটো ক'ব লাগে যে পীযুষে মোক এইটো ক'বলৈ দিছিলে নেকি? মই যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ যে আপুনি অসমৰ মানৱেন্দ্ৰ শৰ্মা কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট, তেওঁক যে গুলীয়াই হত্যা কৰাৰ দুখত যে আপুনি 3 মাহ জেল খাটিছিলে হত্যাকাৰী বুলি, এইটো কি মোক পীযুষে ক'বলৈ দিছিলে? অসম বিধানসভাত যোৱা 5 বছৰৰ ভিতৰত আটাইতকৈ সততাৰে, আটাইতকৈ সৎ সাহসেৰে, আটাইতকৈ অসমৰ মানুহৰ প্ৰতি দায়বদ্ধ হৈ অসমৰ প্ৰতিজন মানুহৰ প্ৰশ্ন উত্থাপন কৰা মানুহজন অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাক মই আকৌ এবাৰ মনত পেলাই দিওঁ যে অসম উন্নতি কৰিবলৈ অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগান দিবই লাগিব। 100% জলসিঞ্চনেহে অসমীয়া জাতিৰ ভৱিষ্যত বদলি কৰিব পাৰিব, অসমৰ খেতিয়কৰ ভৱিষ্যত বদলি কৰিব পাৰিব লাগিব। এই বক্তৃতাটো যে মই দিয়াই নহয়, এই বক্তৃতাটো দিয়াৰ পাছত ৰিজলিউশ্যন শিতানত এই বক্তৃতাটো দিয়াৰ পাছত যে ভোট লৈছিলোঁ, আৰু মাত্ৰ যে 9টা ভোটত নে 6টা ভোটত যে হিমন্ত বিশ্ব চৰকাৰখন গিৰি নগ'ল সেইদিনা, সেইটো মই ভাল বক্তৃতা দিছিলোঁ নে বেয়া বক্তৃতা দিছিলোঁ, এবাৰ হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিছোঁ। মই যোৱা 5 বছৰত অসম বিধানসভাত মই যিবিলাক বক্তব্য দিছোঁ, মোক মাত্ৰ 1 মিনিট 47 ছেকেণ্ড দিয়ে, 2 মিনিট সময় দিয়ে। এই 2 মিনিটৰ ভিতৰত মই যেনেকৈ ঢিচিউ কৰি যি ধৰণে হিমন্তক মই গুলিয়াই দিওঁ, যেনেকৈ মই এটেক কৰোঁ, যেনেকৈ মই পইণ্টেড একদম এটেক কৰোঁ, কোনোবা MLA অসমৰ ইতিহাসত তেনেকৈ জন্ম হৈছিলে নেকি? হিমন্তক বগৰাই দিবলৈ মানুহ সাহস কৰা মানুহ কোন আছে অসমত? অসম বিধানসভাত কোনেও মাতিবলৈ সাহসেই নকৰে। মই এনেকৈ বুঢ়া আঙুলি দেখুৱাই দিওঁ, কোন হিমন্ত? মোক এটা দম দিলে 3টা দম দিওঁ মই। এইবিলাক কি মোক পীযুষ হাজৰিকাই শিকাই দিছে নেকি? এজন অসমৰ মুখ্যমন্ত্ৰীৰ ভাষা এনেকুৱা হোৱা উচিত নহয়। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে মই জিকিলোঁ বুলিয়ে মোক এনেকৈ অপমানিত কৰিবলৈ বিচৰাটো কেতিয়াও মই মানি নলওঁ। মই জিকাটো কি অপৰাধ নেকি? শিৱসাগৰৰ মানুহে মোক জিকালে, আপোনাৰ 2 নম্বৰী ৰাজনীতিৰ বিপৰীতে আপুনি তোলা হত্যাকাৰীজনক নিজিকাই মোক জিকাই দিলে, এইটো কি মোৰ দুখ নেকি? এতিয়া তাৰ কাৰণে আপোনাৰ পৰা মই সদায় এনেকৈ নিন্দা খাই থাকিব লাগিব নেকি? হিমন্ত বিশ্ব শৰ্মা, মই হ'লোঁ অসমৰ আটাইতকৈ কলিজা থকা মানুহ, ভয় নকৰা দৃঢ় মানুহ। আপুনি কোৱাৰ নিচিনাকৈ মোক এইটো কি নাম কয়, এইটো কি জয়ন্ত হাজৰিকা ওৰফে কি বুলি কয়, এইটো কুশল দুৱৰীয়ে মোক মাৰিব বুলি মই ভয় কৰি PSO বিচাৰি থকা নাই। মই PSO বিচাৰি আছিলোঁ, মই কথাটো জনাই আছিলোঁ এইকাৰণে যে ইলেকশ্যনৰ সময়ত যিমান মানুহক আপোনালোকৰ বিজেপিয়ে আমাক পিটিলে, যিমান আক্ৰমণ কৰিলে, কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ নেতা, কৃষক মুক্তিৰ সৰ্বোচ্চ নেতা বিদ্যুৎ হত্যাক পিটিছে আপোনালোকে। সুদাই এৰিম নেকি? এদিন হ'লেও সুদাই এৰিম নেকি? ৰৈহে আছোঁ ইতিহাস বদলি হ'বৰ কাৰণে, ৰৈহে আছোঁ। আপোনালোকে যিমান মাৰিলে আমাক, এইবাৰ যিমান পিটিলে, যিমান অত্যাচাৰ কৰিলে, যিমান কৰিলে, মই DGPক কৈ আছিলোঁ, হয় 3খন চিঠি দিছিলোঁ, মই হোম কমিশ্যনাৰক চিঠি দিছিলোঁ, মই আপোনাৰ ADG হীৰেন নাথক চিঠি দিছিলোঁ, 3খন। কিন্তু তেওঁলোকে মোক নিজেই এতিয়াও হোৱাটছআপত আছে, তেওঁলোকে মোক কৈ আছিলে যে নহয় ইলেকশ্যনৰ সময়ত তেওঁলোকে মানে ছিকিউৰিটি দিব নোৱাৰে, তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰে। মই তেতিয়া তেওঁলোকক কৈছিলোঁ আপুনি আপোনালোকৰ পলিটিকেল বছবিলাকৰ কথা মতে এইটো কৰা নাই। এতিয়াহে গম পালোঁ হিমন্ত বিশ্ব শৰ্মাই নিজে কালি কৈ দিলে যে তেওঁহে মোক ছিকিউৰিটি দিবলৈ দিয়া নাই। হৰমিত সিঙে তাৰমানে মোক যে ছিকিউৰিটি নিদিলে, মোক মাৰিবলৈ যে দিলে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে,
তাৰমানে কি নাথ আছিলে, হীৰেণ নাথে, ADG হীৰেণ নাথে মানে, আৰু আমাৰ হোম কমিশ্যনাৰ মোৰ লগৰে পঢ়া দিগন্ত বৰা, আমি একে ক্লাছৰ আছিলোঁ কটন কলেজত। দিগন্তই যে মোক যে ছিকিউৰিটি নিদিলে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ মতে ইলেকশ্যন পিৰিয়ডতো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি থাকে ন। MCC লগা বুলি কয় নহয় জানো এইটো? ইলেকশ্যনৰ হেৰি চলি থাকোঁতেও তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ছিকিউৰিটিটো চাই থাকে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই মোক মৰাইছে, আমাৰ মানুহবিলাকক মৰাইছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক আমাৰ মানুহবিলাক মাৰোঁতে মনে মনে বহি থাকিবলৈ দিছে। হিমন্ত বিশ্ব শৰ্মাই তাৰমানে এতিয়ালৈকে বিদ্যুতত যে ইমান মাৰিলে, তাৰ কাৰণে আমি যিটো গোচৰ দিলোঁ, সেই আৰু গাড়ী যে ভাঙি দিলে, গাড়ী জ্বলাই দিলে আমাৰ, সেই গোচৰবিলাক যে দিলোঁ, এটাও মানুহক যে ধৰা নাই, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ধৰা নাই। এতিয়াহে গম পালোঁ। DC শিৱসাগৰক আমি এতিয়াহে গম পালোঁ, SP শিৱসাগৰক আমি এতিয়াহে গম পালোঁ, ADG হীৰেণ নাথৰ আচল চৰিত্ৰটো মুখাখন এতিয়াহে গম পালোঁ, বিৰাট সভ্যভদ্ৰ দেখুৱাই। হৰমিত সিং একদম বিৰাট নিউট্ৰেল, মোৰ আগতে কথা কয়, এজ পাৰ ল হয় বোলে চব কাম। হৰমিত সিং DGP, এতিয়াহে গম পালোঁ কালি হিমন্ত বিশ্বই আপোনালোকৰ মুখাখন খুলি দিলে নহয়। মইতো কালি হিমন্ত বিশ্ব শৰ্মাই এইটো কথা কোৱাৰ পাছত হীৰেণ নাথ, আচলতে DGP হৰমিত সিং, তাৰপিছত আমাৰ দিগন্ত বৰা, SP কি পাপৰি চেতিয়া নেকি, DC কি নাম আমাৰ মৃদুল যাদৱ, এইকেইজন মানুহে পদত্যাগ কৰিব লাগিছিল সন্মান থাকিলে। মই তেওঁলোকক চবকে জনালোঁ যে মোক কেনেকৈ হত্যা কৰিবলৈ লৈছে। তাৰপিছত ছিকিউৰিটিটো বন্ধ কৰি দিলে। মই সেইকাৰণে আপোনালোকক একদম স্পষ্টকৈ কথাটো কৈ দিওঁ, মই হ'লোঁ একেবাৰে কষ্টত ডাঙৰ দীঘল হৈ অহা মানুহ, নখচুকীয়া থকা মানুহ দেই, আমি খেতি কৰা মানুহ, নখচুকীয়া থকা মানুহ আমাৰ। তো আমি একদম বোকাত নামি কষ্ট কৰি ডাঙৰ হোৱা মানুহ। আমি অসমৰ, মই আটাইতকৈ বেছি ফেমিলি ভ্ৰমণ কৰা, আটাইতকৈ বেছি গাঁও ভ্ৰমণ কৰা, আটাইতকৈ বেছি গাঁৱৰ মানুহৰ লগত কথা পতা, গাঁৱে গাঁৱে পদযাত্ৰা কৰি গোটেই অসমখন ঘূৰা, চাইকেল লৈ গোটেই অসমখন ঘূৰা, আটাইতকৈ বেছি মানুহৰ বিপদৰ সময়ত আন্দোলন কৰা, আটাইতকৈ বেছি ৰাষ্ট্ৰৰ আটাইতকৈ নিৰ্যাতিত মানুহটো মই অখিল গগৈ। মোক হিমন্ত বিশ্ব শৰ্মাই মোৰ বিশ্বাসযোগ্যতা কমাবৰ কাৰণে, মোক হৰুৱাব নোৱাৰি মোৰ যিখিনি বদনাম ৰচিব খুজিছে, আৰু তাক পীযুষক আলম লৈ যিটো কৰিব খুজিছে, এইটো মই মানি নলওঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ, অহা 5 বছৰ আপোনাক মই ঘটিয়ে ঘটিয়ে পানী খুৱাম। মোকো আপুনি শিক্ষা দিব, মই জানো যে NIA লগাইছে আপুনি, সৰ্বানন্দটো এনেই কাঠৰ পুতলা, NIA লগাইছে আপুনি, NSA লগাইছে আপুনি, জেলত দিছে মোক আপুনি, আৰু গুৱাহাটী হাইকোৰ্টৰ এজন জাজক কৈ মোৰ NIA কোৰ্টে উঠাই দিয়া যিটো কেছ, সেইটো কেছ সেই জাজজনক সুপ্ৰিম কোৰ্টৰ জাজ বনাম বুলি কৈ আপুনি মোৰ ওপৰত আকৌ লগাইছে। মই জানো নহয়, চব খবৰ জানো। মোক আহিব দিন, এতিয়া আমাৰ বেয়া দিন, আমি কষ্ট হৈ থাকোঁ, আপোনাৰো দিন আহিব, তেতিয়া আপুনি দেখিবলৈ পাব। মানে এইটো হ'ল এজ অফ ফেচিজিম, কমিউনেল ফেচিজিমৰ যুগ চলি আছে। এই সময়ত বিধানসভাৰ ভিতৰত ভালকৈ মাতি এই ৰাষ্ট্ৰখনক কমিউনেল ফেচিষ্ট এই শক্তিবিলাকক উন্মুক্ত কৰি দিব পৰাটো এটা বহুত ডাঙৰ প্ৰগতিশীল কাম। মই আন্দোলনত থাকিলেও একেটাই মানুহ, মই বিধানসভাত থাকিলেও একেটা মানুহ, কাইলৈ মুখ্যমন্ত্ৰী হ'লেও মই একেটাই মানুহ। মোৰ কেতিয়াও চৰিত্ৰৰ সলনি নহয়। মই সদায় অসমৰ ৰাইজৰ মাজতে আছিলোঁ, অসমৰ ৰাইজৰ মাজতে থাকিম, আৰু অসমক বদলি কৰিবৰ কাৰণে, অসমৰ ভাল কৰিবৰ কাৰণে মই কাম কৰি যাম। এইটোৱে হ'ল মোৰ প্ৰতিজ্ঞা, এইটোৱে হ'ল মোৰ পণ।